নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল এমটিক মনাৱৰলৈ স্বাগতম জনালো। বন্ধুসকল, আজি যিহেতু জন্মাষ্টমী, তো কৃষ্ণ জন্মাষ্টমীৰ মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ বহুত শুভকামনা যাচিলোঁ, লগতে আপোনালোকৰ সমূহ পৰিবাৰলৈ। এয়া দেখিছে, এয়া মই আজি আহিছোঁ হৰে কৃষ্ণ মন্দিৰ, নৰ্থ গুৱাহাটীত থকা যি হৰে কৃষ্ণ মন্দিৰ আছে তালৈ আহিছোঁ। একচুৱেলি বহুত ভিৰ ইয়াতে, বহুতখিনি দূৰ খোজকাঢ়ি আহিব লগা হৈছে। আৰু এয়া দেখিছে, এয়া মন্দিৰৰ যি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে আৰু এয়া মেলা পতা হৈছে। যিহেতু এতিয়া কৃষ্ণ জন্মাষ্টমী ৰাতিহে মেইন হ'ব আৰু মানুহবোৰ আহি আছে। ময়ো ইয়াতে মাৰ লগত আহিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আহিতো খুব ভাল লাগে ইয়াতে। মই ভিৰ নোহোৱাতে আগতে আহি পাইছোঁ, কিন্তু আজি এই জন্মাষ্টমীৰ দিনা যে ইমান ভিৰ হ'ব সঁচাকৈ গম পোৱা নাই। ইয়াতে একচুৱেলি 25, 26, 27 এই তিনিদিনে ইয়াতে মেলা পাতিব। আজি যিহেতু মূল জন্মাষ্টমীৰ যি কৃষ্ণ জন্মোৎসৱ, আজি ইয়াতে দেখিছে আপোনালোকে মানুহৰ যি সোঁত বৈছে, যেনেকৈ কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ সোঁত বয়, তেনেকৈ জন্মাষ্টমীত হৰে কৃষ্ণ মন্দিৰৰ যি সোঁত দেখিবলৈ পাইছে। সোমাবলৈ পৰা নাই। তাৰপিছত ভাবিলোঁ যে ইয়াৰ পৰা সেৱা কৰি লওঁ আৰু, কাৰণ মানুহৰ যি ভিৰ সোমাবলৈও পৰা নাই, লগতে আৰতিৰ সময় হোৱা বুলি কৈছিলে। তো আমি ভাবিলোঁ যে ইয়াতে সেৱা চেৱা কৰি লওঁ, কিন্তু ভগৱানৰ কৃপাত আমি ভিতৰলৈ সোমাব নোৱাৰিলোঁ। যদিও আপোনালোকক মই মোৰ ভিডিঅ'ৰ যোগেদি দেখুৱাম যে আমি যি ভগৱানৰ আৰতিৰ সময়ত ভগৱানৰ দৰ্শন কৰিলোঁ। এয়া চাওক। আপোনালোকে দেখিছে, এয়া মই আপোনালোকক যি আৰতি সময় আছিলে, আৰতি সময়খিনিত কাকো সোমাবলৈ দিয়া নাই। আৰতিখিনি পালোঁ, ভগৱানক তাৰ পৰা সেৱা কৰিলোঁ আৰু সেৱা কৰি উভতি আহিলোঁ। ধন্যবাদ।